হেল্ল' রফিকুল ইসলাম হয় হয়। আচ্ছা, আপুনি যে আহি যে ৰংগত যিখিনি কথা ক'লে, হয় কওকচোন। মই আহোম সেনাৰ পৰা কৈছোঁ। হয় কওক। হয়। আপুনি ৰংগত আহি যিখিনি কথা যে ক'লে, সেই কথাখিনি আপুনি কি বুজাব বিচাৰিলে? মই আচলতে সম্প্ৰীতিৰ বাৰ্তা এটা দিব আপুনি খুজিছিলো, যাতে সম্প্ৰীতিৰ বাৰ্তা দিলে নে আপুনি সম্প্ৰীতি বিনষ্ট কৰা বাৰ্তা দিলে? সম্প্ৰীতি দাদা মই কেনেকৈ বিনষ্ট কৰিব লাগিব? শুনক, মই আপুনি সম্প্ৰীতিৰ বাৰ্তা আহ্বানহে আপুনি জনাইছিলো। শুনক মই আহোম সেনাৰ পৰা কৈছোঁ, জিলা ছেক্ৰেটাৰী অঞ্জন গগৈয়ে। হয় হয় আপুনি হয় আপুনি সম্প্ৰীতিৰ বাৰ্তা কি ৰকম আপুনি কেনেকে দিলে আপুনি মোক বুজাই দিয়ক। চাওক, মই আপোনাক এটা কথা কৈছোঁ, মুছলমান বুলি ক'লে মিয়া নহয়, মিয়া বুলি ক'লে মুছলমান নহয়। হয় হয় কিন্তু মোৰ কথাটো হ'ল কি, আপুনি ৰংঘৰ ঐতিহাসিক ৰংঘৰৰ পৰা আপুনি যিটো কথা ক'লে সেইটো কেনেকে আপুনি গ্ৰহণযোগ্য আপুনি কওক। আপুনি যিখিনি কথা সাম্প্ৰদায়িক কথা ক'লে, সাম্প্ৰদায়িক শিৱসাগৰে নাই বিচৰা, সাম্প্ৰদায়িক শিৱসাগৰ কেতিয়াও কথা কোৱা নাই নাই। নাই আপুনি দাদা শুনক দাদা মই সাম্প্ৰদায়িক কথা কোৱা নাই। ৰফিকুল, মই দাদা মই কৈছোঁ শুনা, সাম্প্ৰদায়িক কথা কোৱা তুমি নাই, যিটো এটা কথা ক'লা কোৱা নাই। সেইটো কেনেকে গ্ৰহণযোগ্য? নাই তুমি আপোনালোকে যদি সাম্প্ৰদায়িক দিগ বস্তু বিয়াবলৈ শিৱসাগৰলৈ আহিছিলা নেকি? নাই নাই মই শুনা, সাম্প্ৰদায়িক শিৱসাগৰখন সদায় সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰ হয় একতাৰ কথা কয়, কিন্তু তুমি যিখিনি কথা ক'লা নাই দাদা শুনক, মই কেনেধৰণে সম্প্ৰীতিৰ কিছুদিনৰ কথা পৰা তুমি শুনক কোৱা। দাদা, ফেচবুকত কিছুদিনৰ পৰা চাই আছো ফেচবুকত তুমি কিছুমান শিৱসাগৰত চাইছা বেলেগ কথা, তুমি মানে মিয়া বিলাকক মানে নানা অত্যাচাৰ কৰা হয়, সেইকাৰণে মই তুমি শুনা, এটা তুমি ৰিকুৱেষ্ট লুকাই আহি কৰিছিলো। চোৱা, তুমি আহিছিলা ক'ত? এখন তুমি মিটিঙত আহিছিলা, মইতো লুকাই যোৱা নাই দাদা, মোৰ তুমি তাতে এখন মিটিঙত পুলিচ আহিছিলা নাই আছিল, সেইটো কোৱা। পুলিচে 25 টকা লৈছে মোৰ তুমি পৰা মিটিঙত দাদা। আহিছিলা নাই? তুমিতো এখন মিটিংটো মিটিঙত আছিলে, আহিছিলা, মিটিংটো 108 আছিলে এখন 8 মিটিঙত তাৰিখে। আহিছিলা, হয় 8 তাৰিখে মিটিং আছিলে দাদা। 108 তুমি এখন মিটিঙত আহিছিলা। দাদা প্লিজ মোক ভুল শুনা, বুজিব, মোৰ আপোনাক কথাটো মই ৰফিকুল শুনা, মই শুনক দাদা, তুমি বুলি মই কৈ আছো আপোনাক কাৰণ আমি ৰিকুৱেষ্ট কৰিছো। শুনা, আমি হয় দাদা, তুমি বুলি কোৱা কাৰণ এটাই, আমি শিৱসাগৰ আপুনি সম্প্ৰীতিৰ কওক, কথা মোক আৰু তুমি বুলি ক'লে বুজি পাওঁ। আপোনাক মই বেয়া নাপাওঁ দাদা। কিন্তু তুমি যিটো কথা ক'লা সেইটো কেনেকে সম্ভৱ? শিৱসাগৰ ৰংঘৰৰ পৰা যদি তুমি কি কথা, তুমি যদি তুমি এনেকুৱা বিগ বছৰ বিয়া পাবলৈ গ'লা সাম্প্ৰদায়িক, সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় ভাই, সেইটো নকৰিব। কেলে কৰিলে সেইটো কোৱা। নাই দাদা মই কোনো বিগবাস তুমি শিৱসাগৰলৈ মই আহিলা, আহ্বানহে তোমাক কোনো বাধা জনাইছিলো। দিয়া নাছিলে, তুমি মিটিং কৰিবলৈ আহিছিলা, তোমাক কোনো বাধা দিয়া নাছিলে। শিৱসাগৰত সকলোৱে মষ্ট ৱেলকাম বুলি আমি এটা কথা ৰাখি থওঁ, কিন্তু সেই বুলি এইটো নহয় যে তুমি কি ক'লা যে আহোম গুচি গ'ল। নাই দাদা, সেই আহোম ক'ত তোমাৰ গুচি গৈছে? মন্তব্যখিনি চাইছা নাই তুমি আকৌ? নাই নাই দাদা এইবিলাক কোৱা নাই, মই যে যিজন তুমি ৰজাই কি ক'লা? যিজন বুজাইছে। ৰজা গুচি গ'ল, এতিয়া কিন্তু কি? নাই দাদা শুনক, মোৰ শুনা, কথাটো শুনি সেইবোৰ লওক, কথা শুনি লওক। শুনা, মই আহোমৰ সেইটো পোৱালি কথা শুনা, কোৱা নাই দাদা। আহোমে 600 বছৰ ৰাজত্ব কৰা জাতি, আহোমে যিজন 7টা ৰজা চাকৰি আছিল 1টা তেখেত পোৱা নাই, জাতি। গতিকে আমিও নাথাকো, গতিকে আমাৰ সম্প্ৰীতিটোহে থাকিব, আমি ভাল শুনা, কৰিলে ভাল থাকিব, বেয়া ৰফিকুল, কৰিলে বেয়া থাকিব, আহোমে 7টা সেইবিলাকে কৈছিলো চাকৰি দাদা। 1 কৰা জাতি, তোমাৰ নিচিনা সাম্প্ৰদায়িক বিগ বছৰ বিয়পা পৰা জাতি আহোম নহয়। নহয় না দাদা, মই তুমি কোনো কেলে কৰা এইটো কথা? সাম্প্ৰদায়িক নহয় দাদা, তুমি য'তেই আপোনালোকে ভুল তুমি বুজিছে বঙাইগাঁও দাদা। তোমাৰ ঘৰ, তুমি এখন দাদা ভুল বুজিছে এজনক কিবা ভাইচ দাদা, প্ৰেচিডেণ্ট বুলি মই ভুল শুনিছো, নুবুজিব দাদা, কিন্তু আপোনাক এটা কথা স্পষ্ট, ডাঙৰ দাদা ভুল আপোনাক কৰিছা ভুল এইটো নুবুজিব জীৱনত। শুনা, এটা দাদা, ভুল নুবুজিব, প্ৰটেষ্ট আপোনাক কৰিব অনুৰোধ ভুল কৰিছো, নুবুজা আপুনি কথা ভুল নাই নুবুজিব। ভাই, কিয় ভুল নুবুজা কথা কৈছা? ভুল নুবুজিব দাদা, মোক তুমি ভুল নুবুজিব। মই ৰংঘৰত আহি আহোম স্বৰ্গদেউ 600 বছৰ ৰাজত্ব কৰা চৌপাসকলে মানে বনাই থৈ যোৱা এটা সম্পদত তুমি আহি আমাক গালি পাৰিব ক'লা? নাই গালি পৰা নাই দাদা, একদম কেনে গালি পাৰিবা? আপোনাক অনুৰোধ কৰি কৈছো, আপোনাক কাকো মই গালি পৰা নাই। কৈছো who are you? Who is Rafiqul? মইতো Who কোনো is নহয় Rafiqul? দাদা, মই কোনো নহয়, Who মই are এজন you? সাধাৰণ সৰু মানুহ এটা। মই আহোম ফালৰ পৰা কৈছো না, আহোম হয়, ফালৰ who is Rafiqul? তুমি শিৱসাগৰলৈ আহিছিলা কিয়? সাম্প্ৰদায়িক বিভাজন দিয়াবলৈ? নাই দাদা, আপোনালোক ভুল শিৱসাগৰত নুবুজিব। দেখি আছে মই কেনেকুৱা কোনো পৰিস্থিতি ধৰণৰ হৈ আছে। এনেকুৱা ভুল বাৰ্তা দিয়াৰ কাৰণে তাৰপিছত তুমি এনেকুৱা যোৱা তুমি নাছিলো। শুনা ভুল বাতৰি মই কেনেকে দিলো? তোমাৰ ভিডিঅ' মোৰ ওচৰত আছে, হয় হয়, তুমি কথা কি কৈছা সেইখিনি মোৰ ওচৰত আছে। আছে তাতে, আপুনি শুনকচোন, মই কিবা বেয়া কৰি কৈছো নেকি? মই কেনেকে আহ্বানহে বেয়া কথা জনাইছিলো। কোৱা? তুমি কি ক'লা? কথাখিনি মনত আছে, তুমি ভালকে চাই লোৱা। মই শুনিছো, ভাই মই শুন, কৈছো, মই কেইবাবাৰো চালো এইটো। মই আহোমে যদি ভুল 600 হৈছে বছৰ দাদা, ৰাজত্ব মই কৰা আহোম যদি জাতিয়ে আপোনালোকে ভুল পাইছে মানুহক মোক ক্ষমা আঁকোৱালি কৰিব। ল'ব পাৰে আৰু দলীয় দিব পাৰে, কাটিব শুনক পাৰে। দাদা, স্পষ্ট কথা ভাই। মই ভিডিঅ'টো দিয়াৰ পিছত মই ভিডিঅ'টো ডিলিট কৰি দিছো, তাৰ পিছত মই ক্ষমা খুজি ভিডিঅ' এটাও দিছো। দিবি কেলে সেইটো ক, দিবি কেলে? ক্ষমা খুজিও ভিডিঅ' এটা দিছো তো আপোনালোকক, ফেচবুকৰ পষ্টতে দিবি কেলে? হেৰি কৰিছো। তোৰ মানসিক বিকাৰগ্ৰস্ত মানুহ নেকি তই? যোৱাকালি নিউজ পৰ্টেল মানসিক বিলাকতো মই বিকাৰগ্ৰস্ত মানুহ নেকি? মই স্পষ্টীকৰণ দিছো। আহোমৰ পৰা সুধিছো। দাদা আপোনালোকে মোক যি কয় কওক, মুঠতে যি কয় মোক কৰক ভুল নহয়, নুবুজিব, মই আপোনালোকক অনুৰোধ কৰিছো। চিধা কথা, আপোনালোকে মোক ভুল নুবুজিব। একচন হবই। সম্প্ৰীতিৰ কথা কোৱা মানুহৰ এগেইনষ্টত যেতিয়া সম্প্ৰীতি বিগ বছ বিয়পাবলৈ যাবি, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহব। মই কৈ দিলো তোক। ৰংঘৰত আহিছ, পলাই চুৰ কৰি ভিডিঅ' কৰাৰ নিচিনা কৰিছ। নাই দাদা, পলাই চুৰ কৰি যোৱা নাই, তাতে পুলিচক কেনেকে কৈছ? পইচা লৈছে তো, কিহৰ কথা কৈছ তই? 25 টকা লৈছে ফিজ। তেনেকে কিয় চুৰ কৰি নহয় যাম দাদা মই? দেই, এইবোৰ ভুল, এই ভুলৰ শুধৰণি হব লাগিব, শুধৰণি শাস্তি হব লাগিব।
তেনেকে দাদা মই ক্ষমা বিচাৰিছো আপোনাৰ পৰা, মই ক্ষমা বিচাৰিছো, আপোনালোকে বেয়া নাপাব। পৰিৱেশ শিৱসাগৰৰ সম্প্ৰীতিৰ পৰিৱেশ তই বিশৃংখল কৰি থৈ যাবি ইয়াত। দাদা মোৰ এটা ফোন আহিছে দাদা, তোৰ ফোন কি মই নাজানো, কি তোৰ ওপৰত একশৰ কথা এই দাদা, এটা ফোন আহিছে মোৰ। তই শিৱসাগৰত আহি আঁঠু কাঢ়ি